নমস্কাৰ মই নিতাই আপোনালোকক পুনৰবাৰ ANI7লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ লগত অকণমান কথা পাতিব ওলাইছোঁ ৰূপামণি গড় বিষয়ে। এইখিনিতে আসলতে তেওঁলৈ মই আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লখিমপুৰৰ জীয়াৰী ৰূপামণি গড় যিগৰাকী অসমৰ প্ৰথমগৰাকী মহিলাই বিশ্বৰ সৰ্বোচ্চ শৃংগ এভাৰেষ্ট জয় কৰি সমগ্ৰ অসমক গৌৰৱান্বিত কৰিছে। গতিকে তেওঁলৈ মই বহুত শুভকামনা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে তেখেতৰ তেখেতক নেতৃত্ব দি আগুৱাই লৈ যোৱা যিগৰাকী সাহসী মহিলা তিমুংপি বাইদেউ, তেখেতলৈও আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। কাৰণ তেখেতৰ যি নেতৃত্বত আজি ৰূপামণি গড়ে বিশ্ব আচলতে জয় কৰিবলৈ সক্ষম হৈছে, সেইগৰাকী বাইদেউলৈও মই বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এইখিনিতে আচলতে প্ৰমাণ কৰি দেখুৱালে অসমীয়া নাৰী শক্তি, সাহস আৰু সংকল্পত বিশ্বৰ যিকোনো কাম যে এগৰাকী মহিলাই জয় কৰিব পাৰে, সেয়া আমাৰ আচলতে সন্মুখত ৰূপামণি গড়ে দাঙি ধৰিলে। কিমান যে মনটো ভাল লাগি আছে। আমি সকলোৱে আচলতে আনন্দিত হৈছোঁ তেখেতৰ এই যাত্ৰাত, আচলতে জয় যাত্ৰাত। আজি মোৰ এইখিনিতে আৰু ক'বলৈ মন গৈছে তেখেতৰ পিতৃ মাতৃৰ কথা দুআষাৰ ক'বলৈ মন গৈছে। আচলতে এই চেগতে মই তেখেতৰ পিতৃ মাতৃলৈও বহুত আচলতে প্ৰণাম যাচিছোঁ। কাৰণ কিয় তেনেকুৱা এগৰাকী সন্তানক পিতৃ মাতৃ হিচাপে যি তেওঁলোকৰ কৰ্ম কৰি গৈছিলে, আজি সেই সন্তানে যি সুফল আচলতে লাভ কৰি দেখুৱাইছে, সেয়া তেওঁলোকৰ জয়েই নহয়, তেওঁলোকৰ ব্যক্তিগত জয় নহয়, আমাৰ সমগ্ৰ বিশ্বৰ, সমগ্ৰ অসমৰ, আমাৰ সকলোৰে আচলতে জয়। আৰু সেই পিতৃ মাতৃৰ পৰা কিন্তু আমি বহুত কথা শিকিব লগাও আছে বুলি মই ভাবোঁ। আজি মোৰ মনত আচলতে কেইটামান প্ৰশ্ন বহুত উগুল থুগুল হৈ আছে। কিয় জানেনে? আমিও পিতৃ মাতৃ হৈছোঁ, আমিও মাতৃ। সেই পিতৃ মাতৃ ৰূপামণি গড়ৰ যি পিতৃ মাতৃৰ কথাই ক'ব গৈছোঁ, যি সাহস দিছিলে, যি ৰূপামণিক আগবাঢ়ি যোৱাত প্ৰেৰণা দিছিলে, সেই সাহস প্ৰেৰণাই আজি কিন্তু বিশ্ব জয় কৰিছে। তেওঁলোকৰ পৰা আচলতে আমি কি শিকিব লগা আছে জানেনে? আপোনালোকৰ মনত এনেধৰণৰ প্ৰশ্ন হৈছেনে নাই মই নাজানো। খুব ভাল লাগিছে সঁচাকৈ, একদম এনেকুৱা এটা কাম কৰিছে যিহেতুকে এগৰাকী মহিলাই প্ৰমাণ কৰি দেখুৱাইছে যে হয়, কৰোঁ বুলি ক'লে নিষ্ঠা আৰু একাগ্ৰতাৰে যদি কাম কৰা যায়, আমি সকলোতে জয়ী হ'ব পাৰোঁ। কিন্তু ইয়াৰ লগত কি লাগিব? আজি যিটো ৰূপামণি পিতৃ মাতৃয়ে দিলে, সেই বস্তুখিনিও কিন্তু লাগিব। কাৰণ আমাৰ একাংশ পিতৃ মাতৃয়ে এতিয়াও কিন্তু ক'ৰবাত এগৰাকী ছোৱালীক যিটো সাহসেৰে তেওঁলোকে আগবাঢ়িব লাগে বা যি কাম কৰিবলৈ যায়, ক'ৰবাত যেন আমি পিছুৱাই টানো, বা আমি পিতৃ মাতৃ হিচাপেও কিন্তু ক'ৰবাত বাধাৰ সৃষ্টি কৰোঁ। হয়নে নহয় আচলতে আমি নিজেই সুধি চোৱা এইটো প্ৰয়োজন হৈ পৰিছে। আজি চাওক, ৰূপামণি এটা কিমান সুন্দৰ কাম কৰি আমাৰ মাজত জিলিকি উঠিল। আমাৰ সকলোৰে মাজত আচলতে প্ৰতিভা থাকে, আৰু সেই প্ৰতিভাৰ লগত যেতিয়া পিতৃ মাতৃৰ প্ৰেৰণা, সাহস থাকে, তেতিয়া আচলতে প্ৰত্যেকগৰাকী ছোৱালীয়ে মই ভাবোঁ নোৱাৰা কাম হয়তো একোৱেই নাথাকিব। কিয় কৈছোঁ? এতিয়াও আমি কিছু সংখ্যক মাতৃয়ে কিন্তু
সন্তানক, বিশেষকৈ কইনা সন্তানক, যিবোৰ আমাৰ ছোৱালী সন্তানসকলক আমি কি বাধা দিওঁ? এইটো নাযাবি, এইটো নকৰিবি, এইটো নাখাবি, এইটো নাপায়, এইটো নুচুবি, এনেধৰণৰ প্ৰশ্ন কিন্তু আমি এতিয়াও ক'ৰবাত নহয় ক'ৰবাত কৰি আছোঁ। আৰু যাৰ কাৰণে যি সাহস থকা সন্তানো কিন্তু কেতিয়াবা পিছুৱাই আহিবলগীয়া হৈছে। যে ক'ৰবাত আমি কোনোবাখিনিত মাতৃ হিচাপে বা পিতৃ হিচাপেও কিবা ভুল কৰি আছোঁ নেকি? আজি আচলতে প্ৰশ্ন জাগিছে। আপোনালোকৰ মনলৈ এইখিনি প্ৰশ্ন আহিছেনে নাই মই নাজানো। মোৰ আচলতে ক'বলৈ মন গৈছে, কাৰণ কিয় এটা সময়ত যদি এগৰাকী ছোৱালীয়ে চাইকেলো চলাইছিলে, তেতিয়া কিন্তু কি হৈছিলে, কি বুলি কৈছিলে সেই ছোৱালীজনীক? বহুতে বহুত ধৰণৰ আখ্যা দিছিলে। আৰু গাঁৱততো ক'বই নালাগে, ছোৱালীবোৰে চাইকেল চলোৱা হওক, গাড়ী চলোৱা হওক, বাইক চলোৱা হওক, তেতিয়া দিনত কিন্তু বহুতে বহুত বাধা দিছিলে। কিন্তু তেতিয়াই কিছু ক্ষেত্ৰত কিন্তু বহুত প্ৰতিভা লুপ্ত পাইছিলে। কাৰণ কিয় পিতৃ মাতৃৰ সাহস প্ৰেৰণা নোহোৱাৰ কাৰণে বহুত সন্তানৰ কিন্তু যি আচলতে প্ৰতিভা, সেইবোৰ আচলতে কিন্তু লুপ্তও পোৱা আমি দেখা পাইছোঁ। আজি ৰূপামণিৰ পিতৃ মাতৃৰ পৰা আমি আচলতে বহুত শিকিব লগা আছে বুলি মই ভাবোঁ। এতিয়াও আমাৰ মনত যি ভাৱ সোমাই আছে, নাপায়, নুচুবি, নকৰিবি, নাযাবি, এই শব্দবোৰক আচলতে আমি এতিয়া লাহে লাহে নাইকিয়া কৰিবলৈ সময় হৈ পৰিল। আৰু হয়তো সেইখিনি আচলতে তেনেধৰণৰ বাধাৰ সৃষ্টি নকৰাৰ কাৰণে আজি ৰূপামণিয়ে পিছুৱাই নাচাই, পিছলৈ চাব নলগাকৈ তেওঁ নিজৰ একাগ্ৰতাৰে, নিজৰ নিষ্ঠাৰে, কৰ্তব্যৰে কি ধুনীয়াকৈ কাম কৰি তেওঁ আচলতে আজি বিশ্ব জয় কৰিছে। গতিকে আপোনালোকৰ মনত এনেধৰণৰ প্ৰশ্ন হৈছেনে যে আমি ক'ৰবাত পিতৃ মাতৃ হিচাপে কিন্তু আমিও ক'ৰবাত ভুল কৰি আছোঁ? আমি সন্তানৰ কি ভাল লগা, কি বেয়া লগা, সেইবোৰ আচলতে আমি খুব কম চাই আছোঁ। আমাৰ এনেকুৱা হৈছে যে আমাৰ মতে যেন সন্তান চলিব লাগিব, আমাৰ মতেই গোটেইখিনি কৰিব লাগিব। কিন্তু যদি তেনেকুৱা এতিয়াও হৈ আছে, আমি কিন্তু সেই ৰূপামণিৰ পিতৃ মাতৃৰ পৰা আমি এইখিনি কথা শিকি আমি আমাৰ সন্তানক কিন্তু আগুৱাই দিবলৈ সময় হৈ গৈছে। মই ভাবোঁ যদি আমি সেইখিনি শিকোঁ বা দেখি যিখিনি দেখিছোঁ সেইখিনি যদি আমি আচলতে অধ্যয়ন কৰোঁ, তেতিয়াহ'লে ৰূপামণিৰ দৰে আমাৰ অসমত বিশ্বত নাম জিলিকিব পৰাকৈ আৰু বহুত ৰূপামণি ওলাব বুলি মোৰ বিশ্বাস হৈছে। আপোনালোকৰ মনলৈ কেনে প্ৰশ্ন আহিছে এতিয়া? আজি চাওক, আমি যিসকলে বাহবা দিছোঁ ৰূপামণিক, সেইসকলৰ মাজতে কিন্তু আমি সোমাই আছোঁ যে পিছুৱাই টানা, নকৰিবি, নাযাবি, সেই ছোৱালীবোৰক যে কওঁ এইটো কৰিব নাপায়, এইটো হ'লে মানুহে বেয়া ক'ব, ওচৰৰ মানুহে বেয়া ক'ব, আনে বেয়া দেখিব। আচলতে এইবোৰ আমি এৰিব লাগিব। আৰু এনেবোৰ মন্তব্য দিয়া মানুহে কিন্তু আজি আমি বাহবা মানে কৈছোঁ, ৰূপামণিক কিন্তু বাহবা দিছোঁ। ভাল লাগিছে এগৰাকী মহিলাই যি সাহসিকতাৰ আচলতে প্ৰমাণ দেখুৱালে যে হয় নাৰী কিমান শক্তিশালী, নাৰীয়ে নোৱাৰা কাম আচলতে একোৱেই নাই। তাৰ লগত কিন্তু পিতৃ মাতৃৰ ঘৰখনৰ মই ভাবোঁ এটা সাংঘাতিক ধৰণৰ সমৰ্থন থাকিব লাগিব। আজি যদি ৰূপামণিক বাধা দিলেহেঁতেন পিতৃ মাতৃয়ে, আমি দেখিবলৈ পাইছোঁ ৰূপামণিৰ যি আৰ্থিকভাৱে তেওঁলোকৰ যি দেখিলোঁ, আচলতে তেনেস্থলতো কেতিয়াও পিছুৱাই নোচোৱা, কেতিয়াও হাৰ নমনা এগৰাকী অসমৰ জীয়ৰী ৰূপামণিয়ে যিটো আজি দাঙি ধৰি দেখুৱালে আমাক, আমি সঁচাকৈ তেখেতক অভিনন্দনেৰে আচলতে নহয়, তেখেতৰ পৰা আচলতে আমি বহুত শিকিবলগীয়া আছে। এতিয়া তেখেতলোকৰ মাক দেউতাকৰ পৰা, ৰূপামণিৰ পৰা
আৰু এটা কথা এইখিনিতে মোৰ আজি ক'ব মন গৈছে, আগতে ককাহঁতেও কৈছিল সেইটো কথা। আমি সকলোৱে জানো যে অভাৱেই আৱিষ্কাৰৰ মূল, কিন্তু এতিয়া আমি অভাৱেই আৱিষ্কাৰৰ মূলটো ক'ৰবাত যেন কোনোবাখিনিত আমি অভিভাৱক হিচাপে পাহৰি গৈছোঁ যে সন্তানো আমাৰ মনলৈ এতিয়া কি ভাব আহিছে জানে, যে আমি পোৱা দুখ কষ্টখিনি যেন আমাৰ সন্তানে নাপায়। তেনেস্থলত কিন্তু বহুত পিতৃ মাতৃ আমি বিফলো হৈছোঁ, কাৰণ আমি অভাৱ কি বস্তু তেওঁলোকক কিন্তু উপলব্ধি কৰিব যিটো দিয়া নাই, সেইটোৱে কিন্তু আমাক কেতিয়াবা বিফলো কৰিছে। কেতিয়াবা তেনেকুৱা পিতৃ মাতৃ ওলাব যে সন্তানৰ পৰা আচলতে আমি কিছু ক্ষেত্ৰত ক'ৰবাত দুখো পাইছোঁ, কাৰণ অভাৱ কি আমি অনুভৱ কৰিবলৈ তেওঁলোকক আচলতে দিয়া হোৱা নাই। সেইকাৰণে কৈছোঁ, আগতে আচলতে যিবোৰ কথা কৈছিলে কিছু ক্ষেত্ৰত প্ৰযোজ্য, এতিয়াও আমাৰ প্ৰযোজ্য হৈ আছে, কিয়নো অভাৱেই আৱিষ্কাৰ মূল। গতিকে অভাৱ যদি হয়, অভাৱ আচলতে হ'লেহে আৱিষ্কাৰ কৰিবলৈ এটা পথ বিচাৰি পাব। এনেধৰণৰ কথা আচলতে মোৰ মনত উগুল থুগুল হৈ আছে, আৰু ক'বলৈ মন গৈছে এটা সময়ত আমাকো তেনেকুৱা শাসনেৰে ডাঙৰ কৰিছিল। এইটো নকৰিবি, এইটো নচুবি, এইটো নাখাবি, এইটো নকৰিবি, এনেধৰণৰ কিছু আচলতে কথাৰে আমাকো পিছুৱাইছিল। হয়তো আপোনালোকে স্বীকাৰ নকৰাকৈ নাথাকিব, স্বীকাৰ কৰিবই লাগিব। আমাক এতিয়াও বহুত ক্ষেত্ৰত কিন্তু পিতৃ মাতৃয়ে বহুত শাসন কৰি আছে। হয়, শাসন কৰিব লাগিব, মই কোৱা নাই যে সন্তানক শাসন কৰিব নালাগে, কিন্তু এনেকুৱা শাসন কৰিব নালাগে যে যিটো সন্তানৰ প্ৰতিভা আছে সেই প্ৰতিভা লুপ্ত পোৱাকৈ আচলতে শাসন কৰিব নালাগে। তেনেকুৱা ক্ষেত্ৰত কিন্তু আমি পিতৃ মাতৃ সজাগ হ'বলৈ হৈ গৈছে। আৰু ৰূপামণিৰ পিতৃ মাতৃ সঁচাকৈ আমি তেওঁলোকৰ পৰা বহুত শিকিবলগীয়া আছে বুলি মই ভাবোঁ। আৰু তেওঁলোকক সঁচাকৈ ভগৱানে আৰু শক্তি দিয়ক। ইমান এগৰাকী সাহসী সন্তান তেওঁলোকে জন্ম দি আজি তেওঁলোকৰ জীয়ৰী হৈ থকা নাই, সমগ্ৰ বিশ্বৰ অসমৰে জীয়ৰী হৈ পৰিছে ৰূপামণি। আৰু ৰূপামণিৰ যি একাগ্ৰতা, নিষ্ঠা, তেওঁ যি কৰ্ম কৰি গৈছে, তুমি আৰু কৰি যোৱা ৰূপামণি, তুমি আৰু পাৰিবা। আৰু তেনেকুৱা ৰূপামণি আচলতে আমাৰ আৰু ওলাব মই ভাবোঁ, যদি আমি পিতৃ মাতৃ আচলতে এতিয়াৰ পৰাই সজাগ হওঁ। আপোনালোকৰ মনলৈ কেনেধৰণৰ প্ৰশ্ন আহিছে ভাল লাগিছে, আমাৰ বহুত ভাল লাগিছে। এনেকুৱা এটা কাম কৰিছে ৰূপামণিয়ে, আমাৰ সন্তানে যদি কৰে আমাৰ কি বেয়া লাগিব নেকি? আমি আমাৰ সন্তানক কিহত আচলতে তেওঁলোকে বেছিকৈ কিহত মনোনিৱেশ কৰিছে, কোনটোত তেওঁলোকে যাব খুজিছে, আমি কিন্তু সেইটোত আচলতে গুৰুত্ব দিয়াটো মই ভাবোঁ এইখিনি সময়ত খুব প্ৰয়োজন হৈ পৰিছে। কিয়নো আমি কিন্তু এতিয়া বহুত ক্ষেত্ৰত দেখা পোৱা হৈছে, আমি অভিভাৱকসকল কি হৈছোঁ, নম্বৰৰ মাৰ্কছৰ পিছত দৌৰি আছোঁ। পঢ়, ভাল মাৰ্কছ আন, ভালকৈ পাছ কৰিব লাগিব। কিন্তু সেইখিনি লাগিব, মই নালাগে বুলিও কোৱা নাই, কিন্তু তাৰ মাজত আমি সন্তানৰ যি সাহস, সন্তানৰ যি মনত যিবোৰ তেওঁলোকৰ ভাল লগা, সেইবোৰক কিন্তু আমি আচলতে এতিয়া আমি অভিভাৱক হিচাপে কিন্তু অধ্যয়ন কৰিব লগা সময় আহি পৰিছে। আৰু সেইকাৰণে মই আচলতে মোৰ মনৰ কথাখিনি আপোনালোকৰ লগত কথা পাতিছোঁ। নাজানো ক'ৰবাত ভুল হৈছে নেকি, কিন্তু মোৰ একদম এইখিনি মনৰ কথা, সাংঘাতিক ধৰণৰ মনটো ভাল লাগিছে আৰু ফূৰ্তি লাগি আছে। কাৰণ ৰূপামণি এনেকুৱা এগৰাকী মহিলা, তেওঁ ইমান সুন্দৰকৈ প্ৰমাণ কৰি দেখুৱালে যে অসমীয়া নাৰী শক্তি, সাহস। তেওঁক পুনৰবাৰ মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু লগতে তেওঁৰ দৰে পুনৰ আৰু বহুত ৰূপামণি আমাৰ ওলাব বুলি মোৰ বিশ্বাস। আৰু লগতে আমি কিন্তু
পিতৃ মাতৃ হিচাপে আমাৰ যি দায়িত্ব কৰ্তব্য আমি কিন্তু সেইখিনি পালন কৰিবই লাগিব। সেই ৰূপামণিৰ পিতৃ মাতৃয়ে যেনেকৈ কোনো ধৰণৰ কেতিয়াও বাধা দিয়া নাছিল, সন্তানৰ যি ভাল লগা কৰ্ম আছিল তাক আগুৱাই নিছিল। আৰু তেনেধৰণৰ পিতৃ মাতৃ আমিও কিন্তু হ'বলৈ এতিয়া চেষ্টা কৰিব লাগিব। বেছি দীঘল নকৰোঁ ভিডিঅ'টো। আপোনালোকে কথাখিনি শুনি মই ভাবোঁ আপোনালোকৰ মতামত, আপোনালোকৰ মনত এনেধৰণৰ প্ৰশ্ন আহিছেনে? মোৰ দৰে আপোনালোকৰো মনত এনেধৰণৰ প্ৰশ্নবোৰ আহেনে? ক'বলৈ মন যায়নে? জনাবচোন। কাৰণ আমি কথাবোৰ পাতিলে মনবোৰো আচলতে পাতল হয়। এনেধৰণৰ প্ৰশ্ন আমাৰ সকলোৰে মনত সোমাই থাকে। আৰু হয়নে নহয় আপোনালোকে বিচাৰ কৰিবচোন বাৰু। ভুল হ'বও পাৰে, কিন্তু মোৰ মনৰ কথাখিনিহে কৈছোঁ দেই। আমি কিন্তু পিতৃ মাতৃ হিচাপে ক'ৰবাত কোনোবাখিনিত সন্তানক এতিয়াও পিছুৱাই টানি আছোঁ। এইটো নকৰিবি, সেইটো নহ'ব, সেইটোলৈ নাযাবি। এতিয়া আচলতে আমিও চাই চিতি আমাৰ সন্তানক আগবঢ়াবলৈ সময় হৈ গৈছে। গতিকে পুনৰবাৰ মই আমাৰ লখিমপুৰৰ জীয়াৰী ৰূপামণিলৈ বহুত বহুত অভিনন্দন জ্ঞাপন কৰি, আৰু মোৰ সকলো বন্ধু বান্ধৱীলৈ মই যিকেইটা প্ৰশ্ন এৰিছোঁ, প্ৰশ্ন মানে কি, মোৰ মনৰ কথাখিনি আপোনালোকলৈ এৰিছোঁ। আপোনালোকে বিচাৰ কৰি চাব হয়নে নহয় কথাখিনি, আৰু জনাব। মোৰ ভিডিঅ'বোৰ চাই কেনে পাইছে জনাবলৈ নাপাহৰিব। মই এনিটাই আপোনালোকক সকলোকে মৰম যাচি আজি এই ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। বহুত বহুত ধন্যবাদ।